পদুমণি থানত ৰাতিপুৱাই আহি মাৰ শ্ৰীচৰণত সেৱা আগবঢ়ালোঁ আৰু এক পবিত্ৰ অনুভূতি লাভ কৰিলোঁ। পদুমণি থানৰ উন্নয়ন সম্পৰ্কতো থান পৰিচালনা সমিতিৰ লগত কথা পাতিলোঁ। থানখনৰ চাৰিওফালে ফৰেষ্ট থকাৰ কাৰণে থানখনৰ উন্নতি বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাত এটা সীমাবদ্ধতা আহি পৰিছে। মই অহা 10 দিনৰ ভিতৰত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা অফিচাৰ টিম এটা পঠাম। যদি সন্মুখৰ পৰা 10 বিঘা মাটি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা নিয়ম নীতি মানি আমি যদি ল'ব পাৰোঁ আৰু ফৰেষ্টখনৰ আন এটা পাৰ্টত 10 বিঘা মাটি যদি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক দিব পাৰোঁ আৰু বিধিসন্মতভাৱে যদি ইয়াক ৰিজাৰ্ভ কৰিব পাৰোঁ তেতিয়াহ'লে 10 বিঘা মাটিত থানখনৰ বহুত কাম হ'ব পাৰিব, পাৰ্কিং হ'ব পাৰিব বিভিন্ন। গতিকে প্ৰথম প্ৰচেষ্টাটো হ'ব যে থানখনক কেনেকৈ 10 বিঘা মাটি আমি অতিৰিক্ত দিব পাৰোঁ। যদি দিব নোৱাৰোঁ থানৰ লগত আজি 13 বিঘা মাটি আছে, তাতেই লেণ্ডস্কেপিং কৰি বেলেগ সিদ্ধান্ত ল'ব লাগিব। গতিকে 10 বা 15 দিনৰ ভিতৰত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ টিম এটা আহিব, DC ফৰেষ্ট বিধায়ক সকলো বহি চেষ্টা কৰিব যাতে আমি পদুমণি আই থানখনক এটা খুব ভাল আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। বহুত গাঁওবুঢ়াৰ সমস্যা, শিক্ষকৰ সমস্যা, পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ কেজুৱেলৰ সমস্যা, বহুত সমস্যা আছে। সমস্যা যুঁজি থাকিব লাগিব, এটা এটাকৈ কৰি থাকিব লাগিব। 55 কিলোমিটাৰ টেণ্ডাৰ হৈ আছে। উইদিন 10 দিন টেণ্ডাৰ খুলিব আৰু মই ভাবোঁ যে উইদিন 2 মাহ ৰাস্তাটো ভাল হৈ যায়। কি অসুবিধা চলি আছে? আমাৰ চৰকাৰৰ সকলো কৰ্মচাৰী 1 তাৰিখে নিয়মিত দৰমহা পায় আৰু স্বাস্থ্য বিভাগৰ কৰ্মীও পায়। এতিয়া কোনোবাক প্ৰাইভেটলি এপইণ্ট কৰা আছে হস্পিটেলত, সেইটো হস্পিটেলে চাব, তাৰ লগত চৰকাৰৰ কোনো কথা নাই। হস্পিটেলে যিমানে উপাৰ্জন কৰিব সিমানে মানুহক দৰমহা দিব পাৰিব, কিন্তু চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী 1 তাৰিখে দৰমহা পাবই। এই দুলুং সংৰক্ষিত বনাঞ্চল আছে 9,900 বৰ্গ হেক্টৰ। ইয়াৰ সিংহভাগটো অৰুণাচললৈ আগ্ৰাসন চলাইছে। বহুবাৰ তেওঁলোকক ফৰেষ্টৰ মানুহকো তেওঁলোকে আক্ৰমণ কৰিছে। কেইবাজন ফৰেষ্টক 2-3 দিন ধৰি আটক কৰি ৰাখিছিলে। এই সমস্যাটো দীৰ্ঘদিনীয়া। আমি অলপ ফৰেষ্টৰ পৰা চেষ্টা কৰিছোঁ দলুঙত এটা অসম পুলিচৰ কেম্প এটা বহোৱাৰ কাৰণে, যাতে আমি খুব শক্তিশালীভাৱে আমি ৰখাব পাৰোঁ। আৰু দলুঙত চাহ বাগিচাও অৰুণাচলৰ বনাইছে, এইফালৰ মানুহেও সহযোগিতা কৰিছে। গোটেই বিষয়টোলৈ আমি জানো, কিন্তু এতিয়া অসম অৰুণাচলৰ সীমা বিবাদ মীমাংসা হোৱাৰ পিছত এটলিষ্ট এটা লেভেলৰ আগত এতিয়া আহিব নোৱাৰে।